সৰভোগৰ ঐতিহাসিক গৰখীয়া গোসাঁই থানৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ। ভৱানীপুৰ সৰভোগ সমষ্টিৰ বাবে এই জন আশীৰ্বাদ যাত্ৰা যদিও মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দাসৰ হকে আওপকাৰে নিৰ্বাচনী প্ৰচাৰ চলালে। ৰঞ্জিত দাসে যোৱাবাৰ বজালীত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও এইবাৰ বজালী অগপক এৰাৰ বাবে ৰঞ্জিত দাসক এই সমষ্টিত প্ৰক্ষেপ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে জনায়। ৰঞ্জিত দাসক বিপুল ভোটত জয়ী কৰাব লাগে বুলিও মুখ্যমন্ত্ৰীয়ে ৰাইজক আহ্বান জনায়। ইপিনে বিজেপিত কোনো বিসম্বাদ নাই বুলি উল্লেখ কৰা মুখ্যমন্ত্ৰীয়ে ২-৪জনে যি মনোনয়ন পত্ৰ দাখিল কৰিছে সেয়া প্ৰত্যাহাৰ কৰিব বুলিও দাবী কৰে। আনহাতে শিৱসাগৰত কুশল দুৱৰীক প্ৰাৰ্থিত্ব দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে অখিল গগৈ ধোৱা তুলসীৰ পাত নহয়। অখিল গগৈৰ বিৰুদ্ধেও বহু অভিযোগ আছে আৰু ৰাইজে ৯ এপ্ৰিলত ইয়াৰ প্ৰত্যুত্তৰ দিব। ইপিনে জন আশীৰ্বাদ যাত্ৰাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৱানীপুৰ সৰভোগ সমষ্টিৰ পৰা এইবাৰ CPIক উৎখাত কৰাৰ হুংকাৰ দিয়ে। ৰাইজৰ ভৱানীপুৰ সৰভোগ সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসক ভোট দিয়াৰ বাবে অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱানীপুৰ সৰভোগ সমষ্টিৰ CPI প্ৰাৰ্থী তথা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ হেভি এমাউণ্ট বিচৰাৰ প্ৰসংগ উল্লেখ কৰে। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট AIN লাইভ। আজি আমি ৰাইজৰ এনেকৈ আশীৰ্বাদ লৈ গৈ থাকিম। আপোনালোকে সকলোৱে আমাক হিয়া উজাৰি আশীৰ্বাদ দিব যাতে দ্বিতীয়বাৰৰ বাবে আমি একেলগে বিজেপি চৰকাৰ গঠন কৰাৰ পিছত আকৌ তৃতীয়বাৰৰ বাবে যাতে আমি অসমত বিজেপি চৰকাৰ গঠন কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।